ব'লক আজি টেঙা খাওঁ। ব'লক কৈছোঁ হয়, কিন্তু খাম আকৌ নিজেহে দেই। বতৰৰ ফল বতৰত খোৱাৰ আমেজেই সুকীয়া, নহয় জানো বাৰু? আপোনালোকে কওকচোন। বতৰৰ ফল, ঠাণ্ডা দিন, তাতে আকৌ ৰ'দজাকো ধুনীয়াকৈ ওলাই আছে। তাতকৈ আৰু কিবা লাগেনে বাৰু? এয়া হৈছে মৌচুমী টেঙা। ঘৰত যিহেতু নাই আৰু খাবলৈও মন গৈ থকাৰ কথা ৰচিদক ক'লোঁ। সি আকৌ আজি বজাৰত দেখি লৈ আহিল। তাকে ভাবিলোঁ ৰ'দত বহি টেঙাকেইটা কাটি ঘৰৰ সকলো একেলগে খাওঁ। তাৰপাছত টেঙাকেইটা মই ভালদৰে ধুই বাকলি গুচাই লৈছোঁ আৰু লগত লৈছোঁ ধনিয়া আৰু জলকীয়া। আৰু টেঙাৰ লগততো ধনিয়া আৰু জলকীয়া যাৰ মাষ্ট, হয়নে নহয় বাৰু কওকচোন? যিসকলে খাই পাইছে তেওঁলোকে বুজিব, আৰু যদি কোনোবাই খোৱা নাই তেন্তে খাবচোন। গোন্ধটো বহুত ধুনীয়া ওলায় আৰু খাবলৈও বহুত টেষ্টি হয়। বাৰু, তাৰপাছত টেঙাকেইটা সৰু সৰুকৈ কাটি ল'লোঁ। কাটি থাকোঁতে আকৌ মোৰ লোভৰ পানী পৰি গ'লেই নহয়। সেইকাৰণে কাটি থকাৰ মাজতে মই এক পিচ টেষ্ট কৰি চালোঁ। আৰু মোৰ মুখৰ ৰিয়েকশ্যন দেখি গম পাইছেই যে টেঙাটো খাবলৈ বহুত টেষ্টি আছিল। তাৰপাছত মই টেঙা কাটি হোৱাৰ পাছত ধনিয়া আৰু জলকীয়াও কাটি দিলোঁ আৰু নিমখৰ লগত মিলাই এয়া আমাৰ টেঙা খাবৰ কাৰণে ৰেডি হৈ গ'ল। আৰু মই আকৌ এক পিচ মুখত ভৰাই নিমখ হৈছে নাই টেষ্ট কৰি চাইছোঁ। সেয়াওতো চাব লাগিব ন? আৰু খাবৰ কাৰণে একদম পাৰফেক্ট হোৱাৰ পাছত সকলোকে ভাগ কৰি দি নিজেও খালোঁ আৰু খাবলৈও দিলোঁ। তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আন এটা ভিডিঅ'লৈ মই আকৌ আহিম। টিল দেন, বাই বাই।